হেল্ল' এভৰিৱান। নামৰ পাছদিনাই ওলালোঁ আমি মাৰ মোমায়েকৰ ঘৰলৈ বুলি। এয়া গাড়ীত অভিজ্ঞান, আইতাক, মই, মাহঁতো আছে। এয়া মাহীয়ে নাই মামীয়ে নাইহঁতে চাহ দিছে, সকলোৱে চাহ খাইছে। আৰু এয়া মামাদতীৰ লগত অভিজ্ঞান খুব চাইছে মুখলৈ। এয়া মামাদতীহঁতৰ পিছফালৰ বাৰীখন বৰ ধুনীয়া। সাঁচি গছ, তামোল গছ, ফল মূলৰ গছেৰে ভৰপূৰ। এয়া পুখুৰীৰ পাৰতো আমি এনেই ৰৈছিলোঁ খন্তেক। আহিবলৈ ওলাওঁতে সকলোৱে মিলি ফটো উঠিছিলোঁ, যাতে চিনস্বৰূপে থাকি যায়। তাৰ পৰা আহি আকৌ আমি সোমালোহি সৰগুৰিত, মাৰ আপায়েকৰ ঘৰত। তাতে অভিজ্ঞানক তলতে ফ্ল'ৰতে বহাই দিলোঁ। তেনেকৈ সি খেলি ভাল পাইছে, যিহেতু গৰমো পৰিছে। এয়া কাঁহৰ বাতিত মাক চাহ দিছে, আমিও চাহ খালোঁ। আৰু চাহ খাই আহি ঘৰ পালোঁ। যিহেতু কৰ্মব্যস্ততাৰ মাজত ফুৰাৰ সময়বোৰ মিলাবই নোৱাৰি, সেইকাৰণে সকলোৱে মিলি সকলো লগত থাকোঁতেই গৈ আহিলোঁগৈ। গতিকে আজিলৈ আহিছোঁ, বাই বাই।